নমস্কাৰ ক্লাছ 6 ৰ আনটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছো। আজি মই এই ভিডিঅ'ত তোমালোকৰ যেটো 10.5 অনুশীলনী আছে 10 নম্বৰ চেপ্টাৰ জখণ্ড সংখ্যা হেতু আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ'টোত মই তোমালোকৰ 10.4 ৰ আলোচনা কৰিছো। তোমালোকে যদি চোৱা নাই এটা চাই ল'ব পাৰিবা। এইটো তোমালোকৰ কিমান যোগ বিয়োগ দিয়া আছে, যোগ কৰিব লাগে বা বিয়োগ কৰিব লাগে বা যোগফলটো দিয়া আছে, আমাক সংখ্যা কেইটা উলিয়াব লাগে। তো মই হেকিটা আলোচনা কৰিছো। এটা প্ৰথমটো চোৱা, এইটো দিয়া আছে কি প্লাস মাইনাস 50 ইকুয়াল টু প্লাস 200 লাইছে। মানে এনেকুৱা এটা সংখ্যাৰ লগত যদি আমি কি কৰোঁ প্লাস কৰোঁ কিমান মাইনাস 50 প্লাস কৰিব লাগিব, তেতিয়া উত্তৰটো কিমান হ'ব 200 ওলাব আৰু 200টো যোগত ওলাব, মানে পজিটিভ সংখ্যা ওলাব, ধনাত্মক সংখ্যা উলিয়াব। এতিয়া আমি কেনেকৈ গম পাম? সো কেনেকৈ উলিয়াব লাগিব চোৱা। তোমালোকে এইটো ইয়াতে কিমান আছে 200, এটা আগত কি আছে প্লাস চিন আছে, তাৰ মানে আমি যেটো ডাঙৰ সংখ্যা হ'ব হেতুৰ আগত কি থাকিব লাগিব প্লাস চিন থাকিব লাগিব, কাৰণ উত্তৰটো আমাৰ কি ওলাইছে প্লাসত ওলাইছে। এতিয়া ইয়াতে কি আছে মাইনাস 50 টো ঋণাত্মক সংখ্যা, সৰু সংখ্যা, গতিকে আমি ইমান এনেকুৱা এটা সংখ্যাৰ পৰা আমি কি কৰিব লাগিব 50 বিয়োগ কৰিব লাগিব, কৰিলে আমি কিমান পাম 200 পাম। এতিয়া কি হ'ব সংখ্যাটো আমাৰ 250 হ'ব। 250 পৰা আমি যদি কি কৰোঁ 250 পৰা 50 বিয়োগ কৰি দিওঁ, তেনেহ'লে আমাৰ উত্তৰটো কিমান ওলাব মাইনাসত ওলাব, গতিকে এইটো প্লাস 250। এতিয়া বি নম্বৰটো চোৱা, একে নিচিনা প্লাস 50 দিয়া আছে আৰু এইটো দিয়া নাই, উত্তৰটো কি আছে এবাৰ মাইনাসত আছে। তাৰমানে আমি কি প্লাস 50 লগত কি যোগ কৰিলে আমি উত্তৰটো মাইনাসত পাম, তাৰমানে এই সংখ্যাটো আমাৰ কিমানত ওলাব এবাৰ মাইনাসত থাকিব লাগিব। এতিয়া যিহেতু 200 আছে, 200 পাব লাগিব, গতিকে 50 এটা বেছিকৈ আছে, ধনাত্মক হৈ আছে, গতিকে আমি যদি 250ৰ পৰা কৰি দিওঁ মাইনাস 250ৰ লগত যদি আমি 50 যোগ কৰি দিওঁ মাইনাস 250, তেতিয়া উত্তৰটো কি হ'ব গৈ, সেইটো মাইনাস 200 ওলাব। গতিকে এইটো উত্তৰটো কিমান হ'ব মাইনাস 250। সি নম্বৰটো চোৱা কি দিছে মাইনাস 60 দিয়া আছে আৰু এবাৰ কি দিছে এইটো প্লাসত আছে, গতিকে এবাৰ আমি যেটো লিখিম ইয়াতে এইটো কি হ'ব এবাৰ উত্তৰটো প্লাসত ওলাইছে, গতিকে ডাঙৰ সংখ্যাটো কি হ'ব প্লাসত ওলাব লাগিব। ইয়াতে মাইনাস আছে, গতিকে এইটো সৰু সংখ্যা হ'ব আমাৰ। এটা 60 লগত কি যোগ কৰিলে আমি কিমান পাম 200 পাম। তো আমি যদি চাওঁ এইটো 260 যোগ কৰি দিওঁ 260 আৰু এইটো কি কৰিব লাগিব প্লাসত হ'ব লাগিব। তো প্লাস 260 কৰিলে আমি উত্তৰটো কিমান পাম এইটো 200 পাই যাম। তো 260 পৰা 60 বিয়োগ কৰিলে আমি কিমান হ'ব 200 ওলাব। একেদৰে এবাৰ এইটো মাইনাসত আছে আৰু এইটো মাইনাসত আছে, দুটা মাইনাসত আছে এবাৰ, তাৰ মানে কি আমি 60 লগত কি যোগ কৰিলে আমি কি পাম 200 পাম। যেহেতু দুটা মাইনাসতে আছে, গতিকে এবাৰ আমি এইটো কি হ'ব উত্তৰটো মাইনাসতে ওলাব লাগিব আৰু মাইনাসত লিখিব লাগিব আৰু এইটো যোগ কৰিব লাগিব। 60 লগত কি যোগ কৰিলে 200 পাম আমি 140, যেহেতু যোগ কৰিলে 200 পাম, গতিকে এইটো কি লিখা হ'ব লাগে 140 আৰু আগতে এবাৰ মাইনাস চিন দি দিয়া। দুটা ঋণাত্মক সংখ্যা আমি যোগ কৰিলে কি পাওঁ তাৰ ঋণাত্মক সংখ্যা পাওঁ, গতিকে এইটো মাইনাসে মাইনাসে প্লাস হ'ল 60 প্লাস 140 আমি কিমান পাম 200 পাম। আৰু নেক্সট ই নম্বৰটো চোৱা কি দিছে মাইনাস 200 মাইনাস 50, গতিকে 200ৰ পৰা কি কৰিছে 50 বিয়োগ কৰিছে, কিন্তু দুটা ঋণাত্মক সংখ্যা বিয়োগ কৰিছে, গতিকে এইটো কি হ'ব মাইনাসে মাইনাসে প্লাস হৈ যাব, অৰ্থাৎ মাইনাস 200 প্লাস 50, অৰ্থাৎ মাইনাস 200 আমাৰ ঋণাত্মক সংখ্যাৰ লগত ধনাত্মক সংখ্যা যোগ কৰিছে, গতিকে কি কৰিব লাগিব আমি এইটো বিয়োগ কৰিব লাগিব। 200ৰ পৰা 50 বিয়োগ কৰিলে আমি কিমান থাকিব 150, আৰু উত্তৰটো কি ওলাব, যিহেতু ডাঙৰ সংখ্যা ইয়াতে কি আছে মাইনাসত আছে, গতিকে এইটো সংখ্যা আমাৰ কি হ'ব উত্তৰটো মাইনাসত ওলাব। আৰু নেক্সট এফ নম্বৰটো চোৱা, এইটো প্লাসত আছে এইটো প্লাসত আছে আৰু মাজত কি চিন আছে বিয়োগ চিন আছে, তাৰমানে 200ৰ পৰা আমি 50টো বিয়োগ কৰিব লাগে। তো 200ৰ পৰা 50 বিয়োগ কৰিলে আমাৰ কিমান হ'ব এইটো 150, আৰু উত্তৰটো কি ওলাব ধনাত্মক সংখ্যা প্লাস সংখ্যা। আৰু নেক্সট জি নম্বৰটো চোৱা মাইনাস 200 মাইনাস প্লাস 60, এইটো মাইনাস আছে এইটো প্লাস আছে, তো মাইনাসে প্লাসে কি হ'ব মাইনাস হৈ যাব, গতিকে এইটোত মাইনাসত ওলাব এইটো মাইনাসত আছে, তাৰমানে আমি দুটা কি কৰিব লাগিব এবাৰ যোগ কৰিব লাগিব। তো 200 যোগ 60 কিমান হ'ব 260, আৰু উত্তৰটো মাইনাসত ওলাব। একেদৰে এইবাৰ এইটো চোৱা, এইটো মাইনাসত আছে এইটো মাইনাসত আছে, তো মাইনাসে মাইনাসে কি হ'ব প্লাস হৈ যাব, আৰু এইটো মাইনাসত আছে, তো গতিকে এটা সংখ্যা মাইনাসত এটা সংখ্যা প্লাসত থাকিব, গতিকে আমি কি কৰিব লাগিব বিয়োগ কৰিব লাগিব। 200ৰ পৰা 60 গ'লে কিমান থাকিব আমাৰ 140, আৰু যিহেতু ডাঙৰ সংখ্যাটো আগত বিয়োগ চিন আছে, গতিকে উত্তৰটোৰ আগত কি থাকিব বিয়োগ চিন থাকিব। গতিকে আমাৰ এইটো 10.5ৰ এইকেইটা প্ৰশ্ন আছিলে, আমি এইকেইটা আলোচনা কৰিলোঁ গোটেইকেইটা। এবাৰ আহিলে আমাৰ 10.6ৰ কাৰণে আহিলে, 10.6টো মই আলোচনা কৰিছোঁ। চোৱা তোমালোকে ইয়াতে সংখ্যা ৰেখাৰ এটা ধাৰণা দিয়া আছে, মই প্ৰথমতে সংখ্যা ৰেখাটো শিকাই লৈছোঁ যে সংখ্যা ৰেখা এটাত কি হয়, যিটো শূন্য থাকে শূন্যৰ সোঁফালে আমাৰ কি থাকে 1 2 3 4 5 তেনেকৈ ডাঙৰ ধনাত্মক সংখ্যাবিলাক লিখা থাকে, আৰু শূন্যৰ বাওঁফালে কি থাকে আমাৰ ঋণাত্মক সংখ্যাবিলাক থাকে। যেতিয়াই তুমি শূন্যৰ পৰা তোমালোকে সংখ্যা ৰেখাটো এনেকৈ এটা সংখ্যাৰ পৰা এনেকৈ সোঁফালে গৈ থাকিব, তেতিয়াহ'লে সদায় তাৰ এই সংখ্যাটোৰ পৰা এই সংখ্যাবিলাক সদায় ডাঙৰ হৈ গৈ থাকে। আৰু যদি আমি চাওঁ ইয়াৰ পৰা আমি এনেকৈ ওলোটাকৈ বাওঁফালে চাওঁ, তেনেহ'লে ইয়াতকৈ ইয়াৰ পিছত যিকেইটা সংখ্যা আছে গোটেইকেইটা সংখ্যা কি হ'ব ইয়াতকৈ সৰু হ'ব, মানে এইপিনে আহিলে সৰু সংখ্যা পাই থাকিম আৰু এইফালে গৈ থাকিলে আমি কি পাম ডাঙৰ সংখ্যা পাম। এটা উদাহৰণ হিচাপে চোৱা, তোমালোকে মাইনাছটো বাদ দিয়ে তোমালোকে ধনাত্মক সংখ্যাই চোৱা, এইটো 1 আছে আৰু এইটো কিমান আছে 4 আছে। 1 to 4 কোনফালে আছে বাওঁফালে আছে, গতিকে বাওঁফালে থকাবিলাক কি হয় সৰু হয়, আৰু 1ৰ সোঁফালে কি আছে 4 আছে, গতিকে 4টো কি হ'ব ডাঙৰ হ'ব। তো সেইটো মনত ৰাখিলে হ'ল তোমালোকে যে আজিফালে সোঁফালে গৈ থাকিলে আমি ডাঙৰ সংখ্যা পাই থাকিম, আৰু বাওঁফালে আহি থাকিলে কি পাম সৰু সংখ্যা পাম। এতিয়া প্ৰথমতে আমি 10.6ৰ প্ৰথম প্ৰশ্নটো আলোচনা কৰিছোঁ। এতিয়া 1 নম্বৰটো কি দিছে -3 আৰু 1ৰ মাজত থকা অখণ্ড সংখ্যা কোনটো হ'ব সুধিছে। -3 আৰু আমাৰ কি আছে 1ৰ মাজত, তো অখণ্ড সংখ্যা কি আছে -2 আছে -1 আছে 0 আছে। এতিয়া -2 -1 0 কোনটো হ'ব আমাৰ এইটো অপশ্যন।
-1টো আছে বাকি -4টো 3 ফালে আছে বা 2টো আমাৰ কি আছে একৰ পিছত সোঁফালে আছে 3টো একৰ সোঁফালে আছে গতিকে মাজত থকা হলে কি হ'ব -2 -1 0 গতিকে -1টো অপচন আছে তো আমাৰ বি নম্বৰটো শুদ্ধ উত্তৰ নেক্সট 2 নম্বৰটো চোৱা তলৰ কোনটো -6তকৈ ডাঙৰ অখণ্ড সংখ্যা -6তকৈ ডাঙৰ হ'ব লাগিলে কি হ'ব লাগিব আমাৰ এইটো সাথে চাব কি লাগিব তো ইয়াৰ যেটো সংখ্যা আমাৰ কি আছে -6ৰ সোঁফালে আছে সেইটোৱে ডাঙৰ সংখ্যা হ'ব তো -7টো কোনফালে থাকিব এইফালে থাকিব -7টো গতিকে এইটো সৰু সংখ্যা হ'ব -9টো চালে আমাৰ কি হ'ব 6 7 8 9 এইফালে থাকিব বা 0টো চালে কি পাব আমি 0টো সদায় এই -6ৰ পৰা এইফালে আছে ডাঙৰ আছে গতিকে সোঁফালে আছে গতিকে এইটো কি হ'ব আমাৰ ডাঙৰ সংখ্যাটো হ'ব 0টোৱে তো তোমালোকে মনত ৰাখিবা যে সদায় সংখ্যাটোৰ সংখ্যা ৰেখা যদি সোঁফালে থাকে নহলে সেইটো সংখ্যা ডাঙৰ সংখ্যা হয় আৰু যদি বাওঁফালে থাকে নহলে কি হ'ব এইটো সৰু সংখ্যা হ'ব এবাৰ 3 নম্বৰ প্ৰশ্নটো চাইছো কি দিছে 3 নম্বৰ প্ৰশ্ন তোমালোকৰ এইটা ঊৰ্ধ্বকমত সজাব দিছে গতিকে মই এইখিনি তোমালোকক লিখি কিনে ধুনীয়াকৈ বৰ্ডত আলোচনা কৰিছো তো তোমালোকে ভিডিওটো চাই থাকিবা 3 নম্বৰ প্ৰশ্নটো কি দিছে তোমালোকৰ ঊৰ্ধ্বকমত সজাব লাগে ঊৰ্ধ্বকমত মানে কি আছিল সৰুৰ পৰা ডাঙৰলৈ সজাব লাগে যেটো আমাৰ এসেন্ডিং অৰ্ডাৰ আছিল ইংলিছত হলে এতিয়া তোমালোকে চোৱা ইয়াতে মই তোমালোকৰ সুবিধাৰ কাৰণে বুজি পোৱাত খুব সহজ হোৱাৰ কাৰণে মই এই সংখ্যা ৰেখাটো অংকন কৰি দিছো তো তোমালোকৰ সংখ্যা ৰেখাৰ সহায়ত অতি সহজে কি কৰিব পাৰিবা সৰুৰ পৰা ডাঙৰলৈ সজাব পাৰিবা এটা আমাৰ এইকেইটা সৰুৰ পৰা ডাঙৰলৈ সজাব দিছে আমি এইমাত্ৰ আমি শিকি আহিছো যে কি সংখ্যা ৰেখাডালৰ বাওঁফালে যিবিলাক সংখ্যা থাকে এইবিলাক সদায় সৰু আৰু এইফালে সবিলাক কি হয় সদায় ডাঙৰ হৈ গৈ থাকে মানে এইটোতকৈ এইটো ডাঙৰ আকৌ এইটোতকৈ এইটো ডাঙৰ এনেকৈ ক্ৰমান্বয়ে ডাঙৰ হৈ গৈ থাকে এতিয়া আমি চাম এইকেইটা সংখ্যাৰ ভিতৰত আটাইতকৈ এইটো চাইডে থকা আটাইতকৈ সৰু সংখ্যাটো কোনটো আছে চাম এতিয়া চোৱা -1টো ইয়াতে আছে বা 0টো ইয়াতে আছে গতিকে যিকেইটা ধনাত্মক সংখ্যা আছে সেইকেইটা আমি চাবই নালাগে কাৰণ ধনাত্মক সংখ্যাকেইটা সদায় কি হয় ডাঙৰে হয় ঋণাত্মক সংখ্যাতকৈ ঋণাত্মক সংখ্যাৰ ভিতৰত কি আছে চোৱা -7টো একেবাৰে শেষত আছে ইয়াতে -7টো গতিকে তোমালোকে -7টো লিখিব পাৰা কি ইয়াতে আটাইতকৈ সৰু সংখ্যাৰ ভিতৰত কি হ'ব -7টো হ'ব তাৰ পিছত চালে তোমালোকে পাবা যে -3 যেটো আছে -7ৰ পিছত -3 পাবা গতিকে -3 বা তাৰ পিছত তো কি হ'ব -2 পাবা তাৰ পিছত কি পাবা ইয়াতে -1টো পাবা তাৰ পিছত আমাৰ 0 আছে তাৰ পিছত আমাৰ কি আছে 3 আছে আৰু তাৰ পিছত আমাৰ কি আছে 5 আছে গতিকে মাজত মই এই চিনটো ব্যৱহাৰ কৰিছো এটো যেটো আমাৰ লেছ দেন গ্ৰেটাৰ দেন চিন বুলি কওঁ যে এইটোতকৈ এইটো ডাঙৰ দেখাব লাগিলে কি কৰিব লাগে আমি এনেকৈ চিন দিব লাগে তোমালোকে পাই আহিছে এইবিলাক তো সেইটো ব্যৱহাৰ কৰি কিনে আমি কি কৰিছো এতিয়া সৰুৰ পৰা ডাঙৰলৈ সজাইছো তো তোমালোকে এইখিনি লক্ষ্য কৰিলে চাবা এটা বস্তু মনত কৰিবা যে যিবিলাক ঋণাত্মক সংখ্যা আছে সেই ঋণাত্মক সংখ্যাবিলাক যিমান ডাঙৰ সংখ্যা হয় যদি সেইটো আমি মাইনাস চিন দিয়া থাকে সেইটো সংখ্যা ভ্যালুটো সদায় কমি যায় এটা চোৱা -3 আৰু -4 ইয়াতে কি হয় এইটো ডাঙৰ হয় এইটো সৰু হয় কিন্তু ইয়াতে চালে কি হ'ব 3 আৰু 4 এটা 4টো ডাঙৰ আছিল কিন্তু ইয়াতে কি আছিল -3টো ডাঙৰ হৈ গ'ল তাত তোমালোকে মনত ৰাখিবা যে যদি ধনাত্মক সংখ্যা যুক্ত সংখ্যা হয় মানে এনেকুৱা সংখ্যা হয় তেনেহলে ডাঙৰ সংখ্যাটো আমি বিচাৰি লোৱা সুবিধা হয় কিন্তু ঋণাত্মক সংখ্যা থাকাত কি হয় যদি দুটা মাইনাস থকা চিহ্ন সংখ্যা আছে তেনেহলে চাবা তাতে আটাইতকৈ ডাঙৰ সংখ্যা কোনটো সেইটোৱে কি হ'ব সৰু সংখ্যা হৈ যাব এটা চোৱা -7 আৰু 3 চালে আমি 7টো ডাঙৰ পাওঁ কিন্তু মাইনাস চিহ্ন দিলে কি হৈ যায় এইটো ভ্যালুটো কমি যায় গতিকে তোমালোকে যিমান ঋণাত্মক সংখ্যাযুক্ত ঋণাত্মক চিহ্নিত সংখ্যা আছে যদি আটাইতকৈ ডাঙৰ সংখ্যা পাওঁ ঋণাত্মক চিহ্নিত সংখ্যা সেইটোৰ মানে কি হ'ব আটাইতকৈ সৰু হৈ যাব সেইকাৰণে আমি এইটো সৰু লিখিছো তো এইকেইটা চোৱা এতিয়া এইকেইটাত মই কৰিছো আমি এটো কেনেকৈ কৰিম আটাইতকৈ সৰুটো বিচাৰিব লাগে গতিকে আমি চাম ঋণাত্মক চিহ্নযুক্ত সংখ্যা এটা চাম প্ৰথমতে এইটো আছে আৰু এইটো আছে তো এইকেইটাৰ ভিতৰত আটাইতকৈ সৰুটো কোনটো হ'ব যেটো আটাইতকৈ ডাঙৰ সংখ্যা 30 টো ডাঙৰ সংখ্যা হয় না 30 টো ডাঙৰ সংখ্যা গতিকে ইয়াৰ লগত মাইনাস চিহ্ন আছে মানে কি হ'ব এইটোৰ ভ্যালুটো সৰু হৈ যাব গতিকে এইটো লিখা তোমালোকে -30 টো আটাইতকৈ সৰু তাৰ পিছত এইটো বাদ দিয়া এতিয়া থাকিলে কিমান -3 আৰু -20 থাকিলে গতিকে এই দুটাৰ ভিতৰত কোনটো হ'ব -22 হ'ব কাৰণ এইটো কি আছে 10 আৰু 20 ভিতৰত 20 টো ডাঙৰ হয় কিন্তু মাইনাস চিহ্ন দিলে এইটো মানটো কি হৈ যায় সৰু হৈ যায় এবাৰ থাকিলে -10 লিখি দিয়া তাৰ পিছত কি হ'ব 0 থাকিব তাৰ পিছত কি হ'ব 10 থাকিব আৰু তাৰ পিছত কি হ'ব 20 আৰু তাৰ পিছত 30 এনেকৈ সৰুৰ পৰা ডাঙৰলৈ আমি সজাব পাৰো গতিকে 3 নম্বৰটো হৈ গ'ল আমাৰ এবাৰ 4 নম্বৰটো কি দিছে মাজৰ সংখ্যাবিলাক লিখিব দিছে 4 নম্বৰটো লিখিব দিছে আমাৰ কি মাজৰ সংখ্যাবিলাক তো প্ৰথমটো দিছে 0 আৰু 6ৰ মাজৰ সংখ্যা এটা লিখিব দিছে তো 0 আৰু 6ৰ মাজত কি আছে আমাৰ 1 2 3 4 5 আছে লিখি দিলে হ'ল হেতু 0 আৰু 6ৰ মাজত কি আছে 1 আছে 2 আছে 3 আছে 4 আছে 5 আছে হৈ গ'ল তো একদম সহজ তাৰ পিছৰটো দিছে -6 আৰু 2 নম্বৰটো দিছে -6 আৰু 6ৰ মাজত কি আছে লিখিব দিছে -6 আৰু 6ৰ মাজত এটা সংখ্যা ৰেখাত চোৱা এটো -6 আৰু এটো আমাৰ 6 তো ইয়াৰ মাজত যিকেইটা সংখ্যা আছে গোটেইটা লিখি দিয়া -5 আছে -4 আছে -3 আছে -2 আছে -1 0 আছে 1 আছে 2 আছে
3 আছে 4 আছে আৰু 5 আছে গতিকে -6 আৰু 6 ৰ মাজত আমি কি কিটা সংখ্যা পালো -5 -4 -3 -2 -1 0 1 2 3 4 5 গতিকে 4 নম্বৰটো হৈ গ'ল আমাৰ এবাৰ নেক্সট 5 নম্বৰ প্ৰশ্নটো কি দিছে আমাক -7 আৰু -2 ৰ মাজত থকা অখণ্ড সংখ্যাবিলাক ঊৰ্ধ্বক্ৰমত সজোৱা আৰু সেইবিলাকৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যা আৰু আটাইতকৈ সৰু সংখ্যা বাছি উলিয়াব দিছে গতিকে এবাৰ মই সেইটো কৰি দিছো তোমালোকৰ 5 নম্বৰ ক্ষেত্ৰত কি কৈছে -7 আৰু -2 ৰ মাজৰ সংখ্যাটো লিখিব দিছে গতিকে -7 আৰু -2 ৰ মাজৰ সংখ্যা কি হ'ব -7 আৰু 2 ৰ মাজৰ সংখ্যা আমি কি পাম এতিয়া এইমাত্ৰ আমি সংখ্যা ৰেখাডাল চাইছিলো যে সেই সংখ্যা ৰেখাডালৰ মতে চালে আমি কি পাম সংখ্যাবোৰ ঊৰ্ধ্বক্ৰমত লিখিব দিছে গতিকে -7 তো -6 পাম -5 পাম -4 পাম -3 পাম -2 পাম -1 পাম 0 পাম 1 পাম এইকেইটা হ'ব কি আমাৰ -7 আৰু 2 ৰ মাজৰ থকা সংখ্যাকেইটা এতিয়া ঊৰ্ধ্বক্ৰমত সজাব দিছে মানে সৰুৰ পৰা ডাঙৰলৈ সজাব দিছে তো এইটো সৰুৰ পৰা ডাঙৰলৈ হৈ আছে চোৱা এইটো আটাইতকৈ সৰু হ'ব ক্ৰমে এনেকৈ গৈ আটাইতকৈ ডাঙৰ আমি কি পাম 1 পাম কাৰণ মাইনাছ চিন দিয়াৰ লগে কি হৈছে তাৰ ভেলুবিলাক কমি যায় গতিকে 6 টো ডাঙৰ সংখ্যা আছিল যদিও মাইনাছ চিন দিছে কাৰণে পাছতকৈ সৰু হৈ গ'ল তো এনেকৈ আমি কি ধুনীয়াকৈ এতিয়া উদাহৰণত সজোৱাই আছে গতিকে আৰু তোমালোকে এক্সট্ৰাকৈ লিখিব নালাগে এতিয়া নেক্সট ইয়াৰ লগত আৰু দুটা প্ৰশ্ন দিছে যে কি সেইবিলাকৰ ভিতৰত আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যা লিখিব দিছে গতিকে মই লিখি দিছো ডাঙৰ সংখ্যাটো কি হ'ব ইয়াতে ডাঙৰ সংখ্যাটো আমাৰ কোনটো হ'ব আটাইতকৈ শেষত থকা এইটো যি আছে 1 টো আটাইতকৈ ডাঙৰ সংখ্যা আৰু আটাইতকৈ সৰু সংখ্যাটো আমাৰ কি হ'ব সৰু সংখ্যাটো হ'ব আমাৰ কিমান -6 তো হৈ গ'ল আমাৰ 5 নম্বৰটো উত্তৰটো 6 নম্বৰটো দিছে -12 তকৈ ডাঙৰ 5টা ঋণাত্মক সংখ্যা লিখিব দিছে -12 তকৈ ডাঙৰ 5টা ঋণাত্মক সংখ্যা তো -12 তকৈ ডাঙৰ 5টা কি লিখিব দিছে ঋণাত্মক সংখ্যা গতিকে ঋণাত্মক চিহ্নযুক্ত সংখ্যা লিখিব লাগিব ঋণাত্মক সংখ্যা কি হ'ব এতিয়া -12 তকৈ ডাঙৰ গতিকে -12 লাভত আমি এইফালৰ পৰা চাই গ'লে 0 1 2 3 এনেকৈ কৰিলে -11 -12 এনেকৈ পালো হয় তো -12 ৰ আগত থকা ঋণাত্মক সংখ্যা এটা লিখিলে হৈ যাব আমাৰ তো আমাৰ কি হ'ব -11 লিখিব পাৰো -10 লিখিব পাৰো -9 লিখিব পাৰো -8 লিখিব পাৰো -7 লিখিব পাৰো -6 লিখিব পাৰো -5 লিখিব পাৰো এনেকৈ তোমালোকে যিকোনো পাঁচটা লিখিলে হ'ল -1 লৈ গতিকে আমাৰ 6 নম্বৰটো উত্তৰটো হৈ গ'ল এবাৰ 7 নম্বৰটো দিছে আমাক সংখ্যা ৰেখা ব্যৱহাৰ কৰি তলৰ প্ৰশ্নবোৰ উত্তৰ লিখা গতিকে এবাৰ সংখ্যা ৰেখা ব্যৱহাৰ কৰি কেনে কৰি পৰিছে গতিকে মই এবাৰ 7 নম্বৰটো আলোচনা কৰিছো আৰু এতিয়া আমাৰ 7 নম্বৰটো যেটো সংখ্যা ৰেখা ব্যৱহাৰ কৰি কেনে কৰিব দিছে মই সংখ্যা ৰেখাটো আঁকি লৈছো ধুনীয়াকৈ তাৰ পিছত আমি 1 নম্বৰ প্ৰশ্নটো চাম এতিয়া 1 নম্বৰ প্ৰশ্নটো কি দিছে আমাৰ যে -3 ৰ বাওঁফালে নিচেই কাষতে থকা আৰু -3 ৰ সোঁফালে নিচেই কাষতে থকা অখণ্ড সংখ্যা দুটা লিখিব দিছে এতিয়া -3 এইটো -3 ইয়াৰ বাওঁফালে থকা আৰু সোঁফালে থকা বাওঁফালে মানে এইটো আৰু সোঁফালে মানে এইটো এতিয়া আমাৰ -3 বাওঁফালে থকা আৰু সোঁফালে থকা সংখ্যা দুটা লিখিব দিছে এইটো লিখি দিয়া ধুনীয়াকৈ -3 বাওঁফালে কি আছে বাওঁফালে মানে এইটো ফালে কি আছে আমাৰ -4 আছে -4 আৰু সোঁফালে কি আছে আমাৰ সোঁফালে বুলি লিখি কেনে কি আছে এইটো -2 আছে গতিকে -2 লিখি দিয়া একদম সহজ তোমালোকে সংখ্যা ৰেখাডাল চালে গম পাবা এইটো -3 ইয়াৰ বাওঁফালে -4 আছে আৰু সোঁফালে আমাৰ কি আছে -2 আছে তো এইটো হৈ গ'ল নেক্সট আমাৰ 2 নম্বৰ প্ৰশ্নটো কি দিছে যে -2 ৰ সোঁফালে 5 একক দূৰত্বত থকা অখণ্ড সংখ্যাটো কি -2 মানে এইটো ইয়াৰ সোঁফালে 5 একক যাব লাগিব গতিকে সোঁফালে মানে এইফালে যাব লাগিব কেইবাৰ যাব লাগিব 5 একক যাব লাগিব গতিকে একবাৰ দুইবাৰ তিনিবাৰ চাৰিবাৰ পাঁচবাৰ তো আমি কি পাইছো এইটো 3 পাইছো গতিকে উত্তৰটো কি হ'ব আমাৰ 3 একদম সহজ নেক্সট 3 নম্বৰটো কি দিছে চোৱা 3 নম্বৰটো দিছে -3 দুইফালে 3 একক দূৰত্বত থকা অখণ্ড সংখ্যা দুটা এইটো আমাৰ -3 ইয়াৰ দুইফালে এইফালে আৰু এইফালে 3 একক দূৰত্বত থকা সংখ্যা এটা লিখিব দিছে তো যদি আমি বাওঁফালে চাওঁ বাওঁফালে আমাৰ কি আছে বাওঁফালে মানে এইটো সাইডে হ'ব 3 একক দূৰত্বত গতিকে 1 ঘৰ 2 ঘৰ 3 ঘৰ আমি পাম কিমান -6 গতিকে এইটো উত্তৰটো হ'ব -6 আৰু সোঁফালে আমাৰ কিমান আছে সোঁফালে মানে এইটো আছে ইয়াৰ পৰা 3 ঘৰ যাব লাগিব 1 ঘৰ 2 ঘৰ 3 ঘৰ তাৰ মানে উত্তৰটো কি হ'ব আমাৰ 0 গতিকে আমাৰ 3 নম্বৰ উত্তৰটো হৈ গ'ল বাওঁফালে -6 আৰু সোঁফালে 0 গতিকে 7 নম্বৰটো হৈ গ'ল উত্তৰটো এবাৰ 8 নম্বৰটো আমাক কি কৈছে ডাঙৰ আৰু সৰু বাছি উলিয়াব দিছে গতিকে মই 8 নম্বৰটো কৰিছো ধুনীয়াকৈ এই সংখ্যা ৰেখাডাল ব্যৱহাৰ কৰি কেনে কৰিব লাগিব গতিকে সংখ্যা ৰেখাডাল ৰাখি কেনে বাকি প্ৰশ্নটো লিখি দিছো তোমালোকক এটা চোৱা আমাৰ এইকেইটা খালিঠাইবোৰ কৰিব দিছে মই কৰিছো চোৱা প্ৰথম 3 আছে আৰু -3 আছে এতিয়া কোনটো ডাঙৰ কোনটো সৰু লিখিব লাগে আমাক এইটো চিন ব্যৱহাৰ কৰিব দিছে এইটো চিন ব্যৱহাৰ কৰিব দিছে আৰু সমান চিন আছে সমান চিন ব্যৱহাৰ কৰিব দিছে এই তিনিটা চিন ব্যৱহাৰ কৰিব দিছে হয় এতিয়া 3 আৰু -3 চোৱা 3 টো আমাৰ এইটো আছে -3 টো আমাৰ এইটো আছে এতিয়া -3 সোঁফালে কি আছে 3 আছে মানে এইটো সাইডৰ পৰা এইফালে থকা সংখ্যাবিলাক কি হয় ডাঙৰ হয় গতিকে আমাৰ ইয়াতে কি হ'ব 3 টো ডাঙৰ হ'ব -3 টো সৰু হ'ব তোমালোকে এনেকৈ সংখ্যা ৰেখা সহায়ত কৰিব পাৰা নহলে আৰু এটা টেকনিক কি আছে যে তোমালোকৰ সংখ্যা দুটা
চাই কেনে যদি ঋণাত্মক চিন দিয়া আছে তেনেহ'লে এটা যদি ঋণাত্মক দিয়া আছে এটা যদি ধনাত্মক দিয়া আছে তেনেহ'লে যিটো মাইনাছত দিয়া আছে সেই চিনটো সদায় সৰুৱে হ'ব যদি এইটো যদি আমাৰ একো দিয়া থাকে 1 বা 0 দিয়া থাকে তথাপিও আমাৰ কি হ'ব এইটো সংখ্যাটো সৰু হ'ব কাৰণ মাইনাছ থকা সংখ্যাবিলাক সদায় 0ৰ বাওঁফালে থাকে আৰু এইবিলাক সৰু সংখ্যা হয় তো যিমান ডাঙৰ সংখ্যা হওক যদি আগত মাইনাছ চিন দিয়া সেইটো ভ্যালু কি হয় কমি যায় গতিকে 1 নম্বৰটো হৈ গ'ল 2 নম্বৰটো চোৱা আকৌ এইটো মাইনাছত দিয়া আছে এইটো কি আছে প্লাছত দিয়া আছে গতিকে আমি প্লাছত দিয়াটো ডাঙৰ হৈ যাব আমাৰ মাইনাছত দিয়াটো সৰু হৈ যাব তো চাব নালাগে তোমালোকৰ সংখ্যা ৰেখাত নেক্সট এইটো চোৱা মাইনাছ চিন দিয়া আছে মাইনাছ চিন দিয়া আছে এবাৰ যদি দুটা মাইনাছ চিন দিয়া থাকে তেনেহ'লে কি হ'ব যদি আমি সংখ্যা ৰেখাৰ সহায়ত চাওঁ তেনেহ'লে দেখিম যে -2 টো সোঁফালে আছে -4 টো বাওঁফালে আছে তাৰমানে -2 টো ডাঙৰ হয় এনেকৈ ডাঙৰ হয় এইটো আৰু যদি আমি সংখ্যা ৰেখা ব্যৱহাৰ নকৰোঁ তেনেহ'লে কেনেকৈ চাম চাবা তোমালোকে মাইনাছ চিন যদি দুটাতে দিয়া থাকে তোমালোকে চাবা যে তাতে সৰু সংখ্যা কোনটো 2 আৰু 4 দুটা সৰু সংখ্যা কোনটো আমাৰ 2 to 4 সংখ্যা সৰু সংখ্যা কিন্তু যদি মাইনাছ চিন দিয়া থাকে তেনেহ'লে কি হ'ব 2 টোৰ মানটো ডাঙৰ হৈ যাব আৰু এইটো সৰু হৈ যাব তোমালোকে সেইটো মনত ৰাখিলে হ'ল যদি মাইনাছ চিন দিয়া আছে তেনেহ'লে যিটো সৰু সংখ্যা সেইটো ডাঙৰ হৈ যায় গতিকে -2 টো ডাঙৰ হ'ব আমাৰ এবাৰ এইটো চোৱা দুটা মাইনাছ চিন দিয়া আছে আৰু দুটা 5 তাৰমানে এইটো সমান হয় দুটা একে সংখ্যা দিছে যিহেতু গতিকে এইটো চাব নালাগে নেক্সটটো দিছে 1 দিছে আৰু ইফালে 109 দিছে এতিয়া এনে চালে আমি 109 টো ডাঙৰ সংখ্যা হয় কিন্তু 109 ৰ আগত কি দিয়া আছে মাইনাছ দিয়া আছে গতিকে মাইনাছ দিয়াৰ লগে লগে কি হ'ব ইয়াৰ মানটো কমি যাব গতিকে এইটো সৰু হৈ যাব আমাৰ 1 টোহে ডাঙৰ হ'ব 1 টো আমাৰ ইয়াতে আছে আৰু 109 টো ইপিনে কৰবাত থাকিব গতিকে বাওঁফালে যিহেতু থাকিব গতিকে সোঁফালে থকা ডাঙৰ হ'ব গতিকে 1 টো আমাৰ ডাঙৰ হৈ হিচাপত আৰু নেক্সটটো চোৱা আকৌ -8 আছে -4 আছে তো দুটা যিহেতু ঋণাত্মক সংখ্যা আমি কি কৰিব লাগিব যিটো সংখ্যা সৰু হয় সেইটোৱে ডাঙৰ হৈ যাব ইয়াতে তো 4 টো যিহেতু সৰু গতিকে 4 টো আমাৰ কি হৈ যাব -4 টো ডাঙৰ হৈ যাব গতিকে আমাৰ যেটো 10.6 অনুশীলন আছিল তোমালোকৰ এইকিটা প্ৰশ্ন আছিল এই 8টা প্ৰশ্ন আমি গোটেইটা আলোচনা কৰিলো তোমালোকৰ যদি বুজি পোৱাত সুবিধা আছে চেনেলটো সাবস্ক্ৰাইব কৰিবা লগৰবিলাকৰ লগত শ্বেয়াৰ কৰিবা আৰু ইয়াৰ বাকি চেপ্টাৰবিলাকৰ মই ভিডিঅ' বনাইছো গোটেইবিলাক তোমালোকে সেইবিলাক ভিডিঅ' চাই ল'ব পাৰিবা আৰু নেক্সট আকৌ এটা ইয়াৰ পিছৰ যেটো অনুশীলনী আছে 10.7 10.8 মই সেইটো লৈ কেনে বেলেগ এটা ভিডিঅ' বনাম তো তোমালোকে ভিডিঅ'টো চাই থাকিবা ধন্যবাদ